মই নেত্ৰজিৎ বৰা মোক ধেমালি পাইছা নেকি এবাৰ ননসেন্স বুলি কৈ ঠিকাদাৰক অন কেমেৰা ধমক বিধায়ক অখিল গগৈ দীৰ্ঘ সময় ধৰি ঠিকাদাৰক ফোন যোগে গালি পাৰিলে অখিল গগৈ আৰু অখিল গগৈ ঠিকাদাৰক ধমক দিয়াৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে এটা ৰাজ্যজুৰি ঠিকাদাৰৰ কথাত খং উঠিল অখিল গগৈ আৰু তাৰ পাছতে গোৱাল গালি এইবাৰ ঠিকাদাৰক অবিশেষ দৰ্শকসকলৰ বাবে বৰ্তমানৰ খবৰ আমি জনাই আছো মোক ধেমালি পাইছা নেকি দালালি কৰি ঠিকা লবা তাৰ পিছত কাম চাবলৈ নাহা অন কেমেৰা এবাৰ ঠিকাদাৰক ধমক দিলে বিধায়ক অখিল গগৈ শিৱসাগৰৰ ৰংঘৰ প্ৰকল্পৰ নিৰ্মাণস্থলীত উপস্থিত হৈ গৰজি উঠিল অখিল মোক ধেমালি পাইছা নেকি বুলি কৈ অন কেমেৰা ঠিকাদাৰক ননসেন্স আখ্যাৰে এবাৰ গোৱাল গালি অখিল গগৈ আৰু অন কেমেৰা ঠিকাদাৰক ধমক দিলে বিধায়ক অখিল গগৈ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সেই বিশেষ ভিডিঅ' এই মুহূৰ্তত পোনে পোনে সেই দৃশ্যাংশ আগবঢ়াইছো তোমালোকে ইয়াত শিৱসাগৰত ঠিকাদাৰ কেইজন নথকাকে এইটো চলাই দিবা নেকি মোক ধেমালি বুলি ভাবি আছা নেকি ক'ত কাম কৰিছা গম পাইছা নে নাই দালালি কৰি ঠিকা ল'বা তাৰপিছত কাম কৰি চাবলৈ নাহা ঠিকাদাৰে যদি ইয়াত চাবলৈও নাহে আৰু চাবলৈ আহোঁতে যদি ফোনো নধৰে পাব্লিকৰ পাৰ্টি 2 লাখ স্কোয়াৰ ফিট 2 লাখ স্কোয়াৰ ফিট 2 লাখ স্কোয়াৰ ফিট হলে বহুত গাড়ী এনে আমাৰ এটা এটাকে বুজাই দিয়ক যিটো গ্ৰাউণ্ড লেভেল সেই গ্ৰাউণ্ড লেভেল আমি অলপ ওপৰত যাব নোৱাৰো অলপ আহি যাব দৰকাৰ হলে মই PWDৰ কমিশনাৰ ছেক্ৰেটাৰীকো মাতি দিম তেখেতকো মই দৌৰ মাৰি আহিবলৈ দিম যে অভিজিত আহিছে ৰংঘৰ প্ৰকল্পৰ ঠিকাদাৰ গতিকে দৌৰ মাৰি চব আহি যাওক নহলে সি তাৰ টাইম নাই এনেকে কম মই কিয় অহা নাই হে তোমাক দুবাৰ এতিয়ালৈকে মতা হল তুমি কিয় অহা নাই মোক ধেমালি বুলি ভাবি আছা নেকি ক'ত কাম কৰিছা গম পাইছা নে নাই দালালি কৰি ঠিকা ল'বা তাৰপিছত কাম কৰি চাবলৈ নাহা ধেমালি পাইছা কামবিলাক কাকো দেখুৱাবলৈ কোনো মানুহ নাই ইয়াত প্ৰজেক্ট মেনেজাৰ ফোন মাৰিছে 1 ঘণ্টা আধা ঘণ্টা ধৰি তুমি ফোন নধৰা আজিহে তোমাৰ ডক্টৰ তাত গ'লা মই যিদিনা তোমাক খবৰ দি মাতিলো সেইদিনা তোমাৰ ডক্টৰ ৰোহিত চৌধুৰী আজি কি আছে তাৰ নিজৰ বেমাৰ নে তাৰ পত্নীৰ বেমাৰ গভাৰৰ কি আছে আজি যে মোৰ আমাৰ যিটো ফুড কোৰ্ট নাম দিলো ফুড কোৰ্টটোতো ফুড কোৰ্ট নহয় এইটো ফুড কোৰ্টটোতো এখন ৰেষ্টুৰেণ্ট হৈ গ'ল মানে চাওক আপুনি এটা যেতিয়া ফুড কোৰ্ট হয় তেতিয়া তাত আমি মেকডোনাল্ডৰ এখন দোকান দিলো ধৰক আপুনি এয়াৰপৰ্টত যিটো থাকে অসমীয়াও থাকিলে অসমীয়া খাদ্য এটা ট্ৰাইবেল খাদ্য এটা অসমীয়া খাদ্য মই বস্তুটো বুজি পোৱা নাই যে তোমালোকে ইয়াত শিৱসাগৰত ঠিকাদাৰ কেইজন নথকাকে এইটো চলাই দিবা নেকি কেতিয়া মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ লগত আছো তোমাৰ ফোনটো লাউড স্পীকাৰত আছে এক্সিকিউটিভ ইঞ্জিনিয়াৰে কৈছে যে CM আহোঁতে যিদিনা ৰোহিত চৌধুৰীক লগ পাইছিলে তেওঁ ময়ো আছিলো সেইদিনা তাৰ পাছত আৰু কোনোদিন ইয়াতে তোমালোকৰ হয় ৰোহিত চৌধুৰী নহলে তুমি অভিষেক আৰু কোনোবা এজন আছে নহয় হা কিবা গোভাৰত তোমালোক 3জনক এজনকো লগ পোৱা নাই তেওঁ তোমালোকে যদি আহা এক্সিকিউটিভ ইঞ্জিনিয়াৰ তোমালোকে নামাতা নেকি যে বস্তুটো চাই দিয়া মানে কি অসুবিধা তুমি মোক কোৱা আৰু তুমি মোক এটা টাইম দিয়া তুমি যিদিনা টাইম দিবা সেইদিনাই মই দৌৰ মাৰি আহি যাম হা
তো আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ দৌৰ মাৰি আহি যাব, দৰকাৰ হ'লে মই PWDৰ কমিশ্যনাৰ ছেক্ৰেটাৰীকো মাতি দিম, তেখেতকো মই দৌৰ মাৰি আহিবলৈ দিম যে অভিজিত আহিছে ৰংঘৰ প্ৰকল্পৰ ঠিকাদাৰ, গতিকে দৌৰ মাৰি চব আহি যাওক, নহ'লে সি তাৰ টাইম নাই, এনেকে ক'ম মই। কিয় অহা নাই হে? তোমাক দুবাৰ এতিয়ালৈকে মতা হ'ল, তুমি কিয় অহা নাই? মোক ধেমালি বুলি ভাবি আছা নেকি? ক'ত কাম কৰিছা গম পাইছা নে নাই? দালালি কৰি ঠিকা ল'বা, তাৰপিছত কাম কৰি চাবলৈ নাহা। ধেমালি পাইছা? আপোনালোকে চিনচিয়াৰিটি দেখুৱাইছে, চিনচিয়াৰলি আপোনালোকে লাগি থকা মই দেখিছো, কিন্তু যিজনে কণ্ট্ৰেক্ট লৈছে সেই মানুহজন যদি ইয়াত নাথাকে, তেওঁৰ লগত যদি মই কথা পাতিব নোৱাৰো এবাৰ, মোক কওকচোন যে মই কেনেকে এই বস্তুটো মানুহক কনভিন্স কৰিম যে এইটো ভাল কাম হৈ আছে। हाँ, बेम्बू का कुछ सामान बनाने का जो कल्चर है, 10 लोग बैठ के ये बेम्बू का ये बनाएगा, इसके लिए वो তেওঁলোকৰ লগত যদি কথা নাপাতে, ইয়াত থকা প্ৰজেক্ট মেনেজাৰৰ লগত যদি কথা নাপাতে, ঐ গোটেইকেইজন আহা, ইয়াৰ যিকেইজন কৰ্মচাৰী আছে নাহে, তেতিয়াহ'লে কাম বন্ধ কৰক। ঠিকাদাৰে যদি ইয়াত চাবলৈও নাহে আৰু চাবলৈ আহোঁতে যদি ফোনো নধৰে, এইটো কি বস্তু?